নমস্কাৰ স্বাগতম এয়া হৈছে বিয়লিৰ খবৰ ষ্টুডিঅ'ত মই প্ৰাঞ্চল ৰাইজৰ দলৰ সৈতে মিত্ৰতা নকৰাৰ ইংগিত গৌৰৱ গগৈৰ কংগ্ৰেছৰ নিলম্বিত বিধায়কক লৈ কি বুজাব বিচাৰে অখিল গগৈয়ে মিত্ৰতাৰ জব কৰি থকা অখিল গগৈক আক্ৰমণ গৌৰৱ গগৈৰ ইফালে মিত্ৰতাক লৈ এতিয়াও আশাবাদী অখিল গগৈ মিত্ৰতা হলে ৰাইজৰ দলে বিচৰা 15টা সমষ্টি লাগিবই বুলি মন্তব্য অখিল গগৈৰ আমি কেইটামান সমষ্টি স্পেসিফিক্যালি বিচাৰিছিলো আমি কৈছিলো যে কি সমষ্টিকেইটা আমাক লাগে কিন্তু এতিয়ালৈকে তেওঁলোকৰ পৰা সেই সমষ্টিকেইটা সম্পৰ্কে কোনো ধৰণৰ ক্লিয়াৰিফিকেশ্যন নোহোৱাৰ কাৰণে কোনো ধৰণৰ সিদ্ধান্ত নোহোৱাৰ কাৰণে এতিয়ালৈকে আমি মিত্ৰতা এতিয়ালৈকে আবদ্ধ হ'ব পৰা নাই আমি প্ৰথমতে বিচাৰিছিলো 27খন আসন 27খন আসনৰ পাছত তেওঁলোকে ক'লেটো বহুত বেছি হৈছে আমি 20খনলৈ আহিলো তাৰপিছত 20খন আসনো যেতিয়া বেছি বুলি ক'লে তেতিয়া আমি ক'লো যে মই নিজেই মানে স্পেচিয়েল কৰ্ণধাৰ কমিটি বৈঠক হয় আকৌ এবাৰ নতুনকৈ পাছ কৰালো যে আমি 15টা সিটতে সন্মত হওঁ আমাক সৰ্বমুঠ তেওঁলোকে 13টা সিট দিব খুজিছে কিন্তু যি 13টা সিট দিব খুজিছে সেই 13টা আমি বিচৰা 13টা নহয় তাত আমি বিচৰা সিধাকে আমি বিচৰা 4টা সিটে আছে এতিয়া যিখনত আমি ধৰি আছো সেইখনত দিব নোৱাৰা কোনো কথাই নাই গতিকে মই ভাবো যে এইখন তেওঁলোকে দিব আৰু যদি নিদিয়ে তেতিয়াহ'লে এইটো আমি বুজি পাম যে কংগ্ৰেছে একচুৱেলি এলায়েন্স কৰিব খোজা নাই তেওঁ কৈছে সকলোৱে দেখিছে যে তেওঁ এনেকুৱা এজন বিধায়কক ল'লে যি বিধায়কজনক কংগ্ৰেছ দলে নিলম্বিত কৰিছে এনেকুৱা এজন বিধায়কক তেওঁ লৈ তেওঁ আমি জনামতে বা মিডিয়া বাতৰিত ওলাইছে যে তেওঁ টিকেট প্ৰদান কৰিছে আৰু আনজন বিধায়ক যি বিধায়কৰ লৈ আমাৰ দলৰ ভিতৰত বহুত চৰ্চা চলি আছিল বহুত অভিযোগ আছিল সেইজনকো তেওঁ ইতিমধ্যে নিজৰ দলৰ ভিতৰত লৈ আকৌ তেখেতকো প্ৰাৰ্থী হিচাপে আগবঢ়াবলৈ বিচাৰিছে তো নিশ্চয় এনেকুৱা এটা পৰিৱেশ বহুত দিনৰ পৰা আমি চাই আছোঁ আৰু ইয়াতকৈ আৰু বেছি মই নাভাবোঁ মই এইখিনি কথা লৈ যে আমাৰ দলত কিছুমান চৰ্চা হৈ আছে তাৰ এটা ইংগিত মই মই কৈছোঁতো আমাৰ বিভিন্ন লগত আমাৰ সম্পন্ন হ'ল এটা বিশেষ দলৰ লগত আধৰুৱা হৈ আছে কথাবোৰ সম্পন্ন হোৱা নাই আজিও মই কৈছোঁ মই ইমান পজিটিভ হৈ আছোঁ যে হোৱাটো ভাল কিন্তু সঁচাকৈ ক'বলৈ গ'লে আগতে যিমান মই পজিটিভ আছিলোঁ আজিৰ তাৰিখত মোৰ শক্তিটো অলপ ক'ৰবাত কমিছে অগপৰ সৈতে আসন ভাগ বতৰাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আনহাতে 28 ফেব্ৰুৱাৰীৰ পূৰ্বে বিপিএফৰ আসন ভাগ বতৰাক লৈ আলোচনা কৰা হ'ব মঙলবাৰে ৰাভা যৌথ মঞ্চৰে সম্পন্ন বিজেপিৰ আলোচনা আৰু বিজেপি মিত্ৰজোঁটৰ আসন ভাগ বতৰাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্য বিজেপিৰ লগত আমি আলাপ আলোচনা কৰিব লাগিব আৰু আলাপ আলোচনাটো যোৱাকালি আমাৰ ৰাভা যৌথ মঞ্চৰ লগত প্ৰায় আলোচনা সমাপ্তি হৈছে বিপিএফ দলৰ লগতো 28 তাৰিখৰ আগতে আমি আলোচনা কৰি ল'ম লাহে লাহে আমাৰ ফাইনেলাইজেশ্যনখিনি হোৱাৰ ৰাস্তাত গৈ আছে অহাবাৰ বিৰোধী দলপতিৰ আসন হেৰুৱাব কংগ্ৰেছে সংখ্যালঘু সমষ্টিতহে কংগ্ৰেছৰ ভাল সংগঠন আছে মুখ্যমন্ত্ৰীৰ এই বক্তব্য এইবাৰ সেইকেইটা সমষ্টিত কংগ্ৰেছ জয়ী হোৱাৰ 100% সম্ভাৱনা আছে বুলি মুখ্যমন্ত্ৰীয়ে সতৰি কৰে ৰাইজৰ দল এজেপিক সমষ্টি এৰিলে বিৰোধী দলপতিৰ আসন হেৰুৱাব কংগ্ৰেছে যোৰহাটত কংগ্ৰেছক তীব্ৰ কটাক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এইবাৰ কংগ্ৰেছে জিকাৰ 100% সম্ভাৱনা সেইকেইটা সিটতে আছে যদি সেইকেইটা সিটো কংগ্ৰেছে ৰাইজৰ দল বা জাতীয় পৰিষদক এৰি দিয়ে অহাবাৰ লিডাৰ অফ অপজিশ্যনৰ পোষ্টটো কংগ্ৰেছৰ লগত নাথাকিব কাৰণ বিৰোধী দলপতি হ'বৰ কাৰণেও 22টা সিট লাগে যদি ৰাইজৰ দলক 5টা এৰি দিয়ে এজেপিক এটা এৰি দিয়ে ইউডিএফে 2-3টাত জিকিলে তেতিয়াহ'লে কংগ্ৰেছে নিশ্চিতভাৱে অহাবাৰ বিৰোধী পক্ষৰ দলপতিৰ আসনখনো তেওঁলোকে নাপাব মই অখিল গগৈৰ ওপৰত প্ৰতিক্ৰিয়া নিদিওঁ কাৰণ অখিল গগৈটো বিৰোধী দলপতি নহয়
কংগ্ৰেছ দলেতো বিৰোধী দলপতিৰো আসনখন নাপাবগৈ। আৰু প্ৰাৰ্থী তালিকা ঘোষণাৰ পিছতে কংগ্ৰেছৰ বহু নেতা বিজেপিলৈ আহিব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। কংগ্ৰেছৰ পৰাও যোৱা হেৰি আছে নেকি? ইলেকশ্যনৰ ঘোষণা হোৱাৰ পিছত কংগ্ৰেছৰ বহুত ব্যক্তি আমাৰ দলত ডেফিনেটলি আহিব আৰু আমি কংগ্ৰেছৰ হিন্দু নেতাখিনি আহিলে আমি বেয়া নাপাওঁ, আমি ভালেই পাওঁ, কিন্তু টিকেট দিব পৰা পৰ্যায় নাথাকে। বহাগ বিহুৰ পূৰ্বে অনুষ্ঠিত হওক নিৰ্বাচন আয়োগলৈ অসম চৰকাৰৰ অনুৰোধ। যোৰহাটত এই কথা ক'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অসম চৰকাৰে বিচাৰিছে যে বিহুৰ আগতে হ'ব লাগে, যেনে তেনে বিহুৰ আগতে আমি চেছ কৰিব লাগে, কাৰণ নহ'লে বিহুতো পুলিচ চিকিউৰিটি দিব লাগিব, কেম্পেইনতো চিকিউৰিটি দিব লাগিব, আমাৰ কাৰণে এটা কঠিন প্ৰত্যাহ্বান হ'ব। অসম চৰকাৰে বিচাৰিছে যে বিহুৰ আগতে হ'ব লাগে, যেনে তেনে বিহুৰ আগতে আমি চেছ কৰিব লাগে, কাৰণ নহ'লে বিহুতো পুলিচ চিকিউৰিটি দিব লাগিব, কেম্পেইনতো চিকিউৰিটি দিব লাগিব, আমাৰ কাৰণে এটা কঠিন প্ৰত্যাহ্বান হ'ব। শিলচৰত জঘন্য দলবদ্ধ ধৰ্ষণ। প্ৰেমিকৰ সন্মুখৰ পৰা বলপূৰ্বক উঠাই নি এগৰাকী যুৱতীক দলবদ্ধ ধৰ্ষণ কৰাৰ লগতে লুটপাট চলোৱাৰ অভিযোগ। ৰামনগৰ বাইপাছত সংঘটিত হৈছে এই নাৰকীয় ঘটনা। ঘাইপথত বাহন ৰখাই প্ৰেমিকাই কথা পাতি থকাৰ সময়তে এখন থাৰ বাহনত অহা 7-8জনীয়া এটা দুৰ্বৃত্তৰ দলে যুৱতীগৰাকীক বলপূৰ্বক টানি আনি দলবদ্ধ ধৰ্ষণ কৰে। লগতে সোণৰ আঙুঠি কাঢ়ি লোৱাৰ উপৰিও প্ৰেমিকৰ একাউণ্টৰ পৰা 10,000 টকা UPI ট্ৰেন্সফাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। এই ঘটনা সন্দৰ্ভত শিলচৰ সদৰ থানাৰ অন্তৰ্গত ৰংগীৰখাৰী ট্ৰেফিক আউটপোষ্টত এজাহাৰ দাখিল কৰাৰ পিছতে শিলচৰ আৰক্ষীয়ে আৰম্ভ কৰে তদন্ত। ঘটনা সন্দৰ্ভত নীলোৎপল দাস নামৰ এজনক গ্ৰেপ্তাৰ কৰাৰ লগতে ধৰ্ষণ আৰু লুটপাট এই দুটা দিশত অব্যাহত ৰাখিছে তদন্ত। দুৰ্বৃত্তৰ দলটো অহা থাৰ বাহনখনো জব্দ কৰিছে আৰক্ষীয়ে। বাইপাছৰ এটা কেছ হৈছিলে, এইটো অলৰেডি কেছ ৰেজিষ্টাৰ্ড হৈছে। 1 person অলৰেডি এৰেষ্টেড, আৰু এজন পাৰ্চন আজি শ্বৰ্ট এৰেষ্ট হ'ব ছেম কেছত। আৰু আমাৰ এটা ৰিকুৱেষ্ট পাব্লিকলৈ থাকিব যে কেছটো অলৰেডি আণ্ডাৰ ইনভেষ্টিগেশ্যন আছে, ভিক্টিমৰ মেডিকেল আমি কৰাইছোঁ, ডেট ৰিপৰ্ট ইজ অলছ' এৱেইটেড। তো এই বস্তুটো যাতে পাব্লিকে আনভেৰিফাইড ইনফৰমেশ্যনখিনি যাতে শ্বেয়াৰ নকৰে, বিকজ বস্তুটো আণ্ডাৰ ইনভেষ্টিগেশ্যন আছে আৰু আমি গোটেইকেইটা এংগল চাই আছোঁ, যোনটো এক্সটৰ্শ্যন, ৰেপ এণ্ড ছাম আদাৰ এংগলছ যোনটো থাকিব পাৰে কেছত। তো টিল দ্য ইনভেষ্টিগেশ্যন ইজ ক্লিয়াৰ, তো আমি পাব্লিকক ৰিকুৱেষ্ট কৰিম দে শ্বুড বি কাম, আৰু একো এনেকুৱা পেনিক কৰিব লগা নাই। তো আমাৰ এৰেষ্ট যোনখিনি বাকী আছে সেইখিনি ইমিডিয়েটলি হ'ব। মেডিকেল রিপোর্ট এখনো পুলিশের কাছে আসেনি, সেই মেডিকেল রিপোর্ট পাওয়ার পর পুলিশ ফার্দার ইনভেস্টিগেশন করবে। একজন আসামি ওনারা অ্যারেস্ট করেছেন এবং ফার্দার ইনভেস্টিগেশন আমাদেরকে এসপি মহোদয় বলেছেন যে ওরা যত তাড়াতাড়ি সম্ভব এই ইনভেস্টিগেশন শেষ করবেন এবং এ ব্যাপারে দোষী যারা আছে সেই দোষীদেরও অ্যারেস্ট করা হবে। ওড়িশাৰ কটকত খনি বিভাগৰ উপ সঞ্চালকৰ ঘৰত ডুমে উদ্ধাৰ হৈছে টকা। উপ সঞ্চালক দেৱব্ৰত মহান্তিৰ ঘৰৰ পৰা জব্দ কৰা হৈছে নগদ 4 কোটি টকা। ওড়িশা মুখ্যমন্ত্ৰী তদাৰকী কোষে লগতে জব্দ কৰিছে 37 গ্ৰাম সোণ। ভুৱনেশ্বৰ শ্ৰী বিহাৰৰ পাটিয়াৰ ফ্লেট আৰু কটক ভদ্ৰাকৰ মাথা চাহিৰ ঘৰত অভিযান চলাইছিল মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে। দেৱব্ৰত মহান্তিৰ কটকৰ কাৰ্যালয়তো চলিছিল অভিযান। ওড়িশাৰ ইতিহাসত প্ৰথমবাৰৰ বাবে মুখ্যমন্ত্ৰী তদাৰকী কোষে জব্দ কৰিছে বৃহৎ পৰিমাণৰ ধনৰাশি। উল্লেখযোগ্য যে এজন কয়লা ব্যৱসায়ীৰ পৰা 30,000 টকা উৎকোচ লৈ হাতেলতে গ্ৰেপ্তাৰ হৈছিল দেৱব্ৰত মহান্তি। তাৰ পিছৰে পৰা দেৱব্ৰত মহান্তিৰ কাৰ্যালয়ৰ লগতে আন 3টাকৈ স্থানত অভিযান চলাইছিল মুখ্যমন্ত্ৰী তদাৰকী কোষে। মহান্তিৰ কাৰ্যালয়ৰ পৰা প্ৰথমে তদাৰকী কোষে জব্দ কৰিছিল 1,20,00,000 টকা। আৰু এইখিনি মুহূৰ্তত नेटवर्क 18 সাংবাদিক नवीश महांती हमारे साथ संयुक्त हुए हैं। नवीश जी, आपसे जानना चाहेंगे इस रेड के बारे में।
देखिए रश्मिता, अभी हम वही माइनिंग ऑफिस में जहाँ पे ये कल रेड हुआ था, और ये ऑफिस तो अभी खाली है। विजिलेंस के अधिकारी जो थे यहीं से उनको देवव्रत महंती को पकड़ के उन्होंने अपने साथ लिया था, और रात भर उनके जो घर है भुवनेश्वर में वहाँ पे छानबीन रात भर हुआ था। और चौंका देने वाला वाकया देर रात सामने को आया जब उनके एक अलमारी को खोला गया और उसमें 2 ट्रॉली बैग मिले, और 2 ट्रॉली बैग को खोलने के बाद जो नज़ारा सामने था उसको देख के हक्का बक्का रह गए विजिलेंस के जो अधिकारी थे, क्योंकि 1-2 करोड़ नहीं 4 करोड़ से ज़्यादा की कैश वहाँ उनको मिला। और अभी भी थोड़ी देर पहले उनके जो कैश की गिनती है अभी ख़त्म हो चुकी है, तो 4 करोड़ की बात अभी पुष्टि हो चुकी है। फिलहाल अगर उनके बारे में ये बताया जा रहा है कि 2 साल बाद वो रिटायर्ड करने वाले थे। इससे पहले जितना भी हो सके ये जो काला धन है ये अपने पास समेट के रखे थे, कहीं पे इनको इन्वेस्ट करना था, कहीं पे ये पैसा को कहीं पे पहुंचाना था। ये बताया जा रहा है कि अभी तक 2007 के अगस्त महीने में ये नौकरी ज्वाइन किए थे, और अभी तक ये जमा पूंजी इनकी है। फिर भी विजिलेंस की अभी जो आला अधिकारी ये बात बता रहे हैं कि ये तो सिर्फ एक नाम की मात्र का हो सकता है, क्या इससे भी बहुत गुना, लगभग 10 गुना प्रॉपर्टी देवव्रत महंती जी ने बनाया होगा। और फिलहाल अलग अलग जगहों पे अभी रेड चल रहा है। फिलहाल अभी तो थोड़ी देर बाद विजिलेंस के डायरेक्टर प्रेस कॉन्फ्रेंस करने वाले हैं, और उसके बाद उनके प्रेस कॉन्फ्रेंस के बाद ही ज़्यादा कुछ इन्फॉर्मेशन मिल पाएगा। फिलहाल ये बताया जा रहा है कि ये जो अधिकारी हैं ये बहुत ही करप्ट थे, और यही जो जगह है कल शाम 7 बजे एक जो बिजनेसमैन थे उनसे मांगा गया था 30,000 रुपए रिश्वत मांगा गया था। और वो इससे पहले भी इनके खिलाफ ऐसे कुछ कार्रवाई थे या कुछ कंप्लेंट्स थे इससे भी पहले देवव्रत महंती के खिलाफ? बिल्कुल ये बताया जा रहा है कि लगभग 2 महीने से इनके खिलाफ कंप्लेन आ रही थी, लगातार कंप्लेन आ रही थी। और ये जो जगह है डेप्यूटी डायरेक्टर के ऑफिस, ये जो पोस्ट होल्ड कर रहे थे, ये ज़्यादा दिन नहीं हुआ था इनको प्रमोशन पाते हुए। जनवरी 7 जनवरी को ही इन्होंने प्रमोशन लिया था, और 2 महीना लगभग हुआ है, 2 महीना भी नहीं हुआ है। और 2 महीने के अंदर ये बहुत ज़्यादा पैसा चार्ज कर रहे थे, घूसखोरी के हर जो कहते हैं पायदान सबको पार करके आगे चले गए थे, और जिसके लिए उनके ऊपर विजिलेंस का भी निगरानी था, और लोगों को ये ठगते थे, पैसा इकट्ठा करते थे। और सबसे बड़ी बात यह है कि पैसा को ये कहीं पे इन्वेस्ट करते थे। अभी ये पता चल रहा है कि लगभग 40 करोड़ का प्रॉपर्टी इन्होंने बना रखा है, और कहाँ किस हालात में और किस के पास ये प्रॉपर्टी है इसकी अभी छानबीन जारी है। फिलहाल तो कोई भी अधिकारी जो अंदर है वो कैमरे के सामने कुछ भी बताने से मना कर रहा है। फिर भी ये बताया जा रहा है कि 7 लगभग डिग्री इन्होंने हासिल की है, MA किया है, MA किया है और LLB किया है। इसके साथ साथ BTech भी इन्होंने किया है। अलग अलग डिग्री इन्होंने लिख रखा है आपने जो नेम प्लेट के नीचे। सबसे मज़ेदार बात है, ये लोग बता रहे हैं कि सारे की सारे डिग्री जो 7 डिग्री इन्होंने लिखा है, सारे की सारी डिग्री वो नकली है, फर्जी है। और ये बात की पुष्टि अब विजिलेंस करने वाली है कि जो डिग्री उन्होंने लिखा है LLB से लेके BTech तक, MTech तक, वो डिग्री कितनी असली और कितनी नकली है। फिलहाल विजिलेंस की तफ्तीश अभी जारी है। ये जो आला अधिकारी ये अभी विजिलेंस के गिरफ्त में है, और ये बताया जा रहा है कि थोड़ी देर बाद इनको अब गिरफ्त दिखा के इनको जेल की काली कोठरी में भेजने का प्लान विजिलेंस बना रहा है। जी नवीस, कहा जा रहा है कि उड़ीसा के इतिहास में लगभग पहली बार ऐसी काला धन इतने परिमाण में बरामद हुई है, और कहाँ छानबीन करने का जानकारी है? देखिए उड़ीसा विजिलेंस अगर हम देखें लगातार 3-4 साल से बहुत बड़ी मुहिम छिड़ी रखी है, जीरो टॉलरेंस की नीति अपनाई हुई है। इससे पहले जो सबसे ज़्यादा पैसा मिला था कार्तिकेश्वर राहुल उनका नाम था, और 2022 में इनके घर से 3 करोड़ 41 लाख रुपया मिला था। फिलहाल 2022 से अब तक 2026 तक ये आंकड़ा को कोई भी अधिकारी पार नहीं किया था कार्तिकेश्वर राहुल का, मगर 4 करोड़ का जब कैश इनके घर से मिला देवव्रत महंती के घर से, तो उन्होंने ये सारे रिकॉर्ड को
तोड़ दिया है। विजिलेंस के जो आला अधिकारी उनके साथ जो बातचीत हो रहा था, विजिलेंस के जो हिस्ट्री है, इतिहास है, इतिहास में इतना पैसा विजिलेंस के अधिकारी ने कभी भी इन्होंने नहीं देखा है, या फिर जब्त या फिर प्रॉपर्टी उसको सीज नहीं किया है। ये पहली बार है। फिर भी अभी इंक्वायरी या तफ्तीश जारी है, और ज़्यादा पैसा मिलने की आसार है। शाम तक ये पता चल पाएगा कि कहाँ कहाँ और किस किस हालात में किस किस के पास ये पैसा देवव्रत महंती जी ने ये छिपा के रखा हुआ है। जी शुक्रिया आपका नवीश और नेटवर्क 18 সাংবাদিক নवीশে ইতিমধ্যে জনাইছে যে এয়া মাত্ৰ কিছু সংখ্যক নগণ্য এটা টকাহে উদ্ধাৰ কৰা হৈছে, যেহেতু ইয়াতকেও আৰু বহু গুণ তেওঁ ধন তেওঁ হয়তো আন কোনো স্থানত তেওঁ হয়তো বিনিয়োগ কৰিছিল, তেনেধৰণৰ তথ্য পোৱা গৈছে। সৰ্বমুঠ 4 কোটি টকা বৰ্তমান জব্দ কৰা হৈছে আৰু অৱসৰ ল'বলৈ মাত্ৰ 2টা বছৰ তেওঁৰ বাকী আছিল। আৰু উৰিষ্যাৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এনেদৰে মুখ্যমন্ত্ৰী তদাৰকী কোষে এই বৃহৎ পৰিমাণৰ ধন জব্দ কৰিছে। আৰু বিগত 2টা মাহৰ পৰা তেওঁৰ বিৰুদ্ধে ধাৰাবাহিক অভিযোগ উত্থাপন হৈ আহিছিল যে বৃহৎ পৰিমাণৰ তেওঁ উৎকোচ লৈ আহিছে। এগৰাকী কয়লা ব্যৱসায়ীৰ পৰা 30,000 টকা উৎকোচ লোৱাৰ সময়ছোৱাতেই এনেধৰণে হাতেলোতে গ্ৰেপ্তাৰ হৈছে দেৱব্ৰত মহান্তি। আৰু তাৰ পিছতে তেওঁ কাৰ্যালয়ৰ লগতে আন 3টা স্থানৰ পৰা অভিযান চলাই ইতিমধ্যেই এই বৃহৎ পৰিমাণৰ ধন জব্দ কৰিছে মুখ্যমন্ত্ৰী তদাৰকী কোষে। পৰৱৰ্তী খবৰ, ৰাজধানী দিল্লীত অৰুণাচলৰ 3 যুৱতীক বৈষম্যমূলক মন্তব্য দি অপদস্থ কৰাৰ ঘটনাত এজনক গ্ৰেপ্তাৰ। মালব্য নগৰৰ এটা এপাৰ্টমেণ্টৰ 4ৰ্থ মহলাত থকা 3 যুৱতীৰ ফ্লেটত চলি আছিল AC সংযোজনৰ কাম। AC সংযোগৰ বাবে চলি থকা ড্ৰিলিঙৰ ফলত 3য় মহলাত থকা দম্পতীৰ ফ্লেটত পৰিছিল ধূলি। তাতে ক্ষুণ্ণ হৈছিল দম্পতীটো। সঠিক আলোচনাৰে সমস্যাৰ সমাধানৰ পৰিৱৰ্তে খঙত টিঙিৰি তোলা হৈ আক্ৰমণাত্মক হৈ পৰে দম্পতী। 3 যুৱতীক লক্ষ্য কৰি অশ্ৰাব্য গালিগালাজ কৰে 2 পতি পত্নীয়ে। ইমানতে ক্ষান্ত নাথাকি উত্তৰ পূবক লৈও বৈষম্যমূলক মন্তব্য কৰিছিল দুয়ো। উত্তৰ পূবৰ মানুহ ড্ৰাগছ আসক্ত, উত্তৰ পূবৰ মানুহে মাছাজ পাৰ্লাৰত কাম কৰিবলৈ দিল্লীলৈ আহে, এনেধৰণৰ উদ্বেগজনক মন্তব্যৰে অপমান কৰে 3 যুৱতীক। লগতে 3 যুৱতীক শাৰীৰিক আক্ৰমণ কৰাৰো অভিযোগ উত্থাপন হৈছিল। এই ঘটনাক গৰিহণা দি মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই কৈছিল, উত্তৰ পূবৰ লোকক লৈ বৰ্ণ বৈষম্য সহ্য কৰা নহ'ব। दिल्ली पुलिस को भी कहा और मेरे ऑफिस से तीनों लड़कियों को खबर करके बताया गया कि कोई भी प्रॉब्लम है मुझे बताना है। अभी जो औरत और जो लोग ने गाली किया वो अरेस्ट भी हो गया है, और अरेस्ट के साथ साथ कोर्ट में पेशी भी हो रहा है, और आगे भी कानून के तहत बहुत सख्ती से इसका केस का आगे चलाया जाएगा। मैं ये भी कहना चाहता हूं कि दिल्ली के अंदर में अभी नॉर्थ ईस्ट का लड़का लड़की और नॉर्थ ईस्ट का कोई भी कुछ भी परेशानी होती है, या किसी के ओर से जुल्म होता है या वायलेंस होता है, उसका खिलाफ बहुत सख्ती से हम लोग एक्शन लेता है। বিজেপিৰ দখলত থকা তিনিচুকীয়া পৌৰসভাত ব্যাপক দুৰ্নীতিৰ অভিযোগ। ৰাস্তা ঘাট নিৰ্মাণৰ পৰা গাড়ী ক্ৰয় কৰাৰ নামত সংঘটিত হৈছিল দুৰ্নীতি। মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে দুৰ্নীতি সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত। পৌৰসভা কাৰ্যালয়ত অভিযান CM ভিজিলেন্সৰ। অভিযানৰ সময়ত কাৰ্যালয়টোৰ পৰা জব্দ কেইবাটাও গুৰুত্বপূৰ্ণ ফাইল। CM ভিজিলেন্সে পৰীক্ষণ কৰিছে নথি পত্ৰসমূহ। কাছাৰৰ উদাৰবন্দত চাঞ্চল্যকৰ ঘটনা। ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ প্ৰতিমূৰ্তি দুৰ্বৃত্তৰ হাতোৰা। নিশা কোনো দুৰ্বৃত্তই ভাঙি থৈ যায় নেহৰুৰ প্ৰতিমূৰ্তি। উদাৰবন্দৰ পৈলাপুল চমুহনিত সংঘটিত হৈছে এই ঘটনা। দক্ষিণ দিক থেকে উত্তর দিকে মাথাটা পড়ে আছে এবং বডির উপরে আমি একটা স্পটও পাই। এরা আমার তখনই ডাউট হয় এটা কেউ বা তারা এটাকে ধাক্কা দিয়ে ফেলেছে, এমনিতে পড়ে না। হ্যাঁ, এইটা দুষ্কৃতিকারীরা যেই হোক বা যারাই হোক, এটা ইচ্ছাকৃতভাবে সেটাকে ফেলা হয়েছে, সেটা পরিষ্কার প্রমাণিত হয়েছে। এর মধ্যে আমরা সিসিটিভি ও ক্যামেরাও দেখেছি, সেখানে পরিষ্কার বোঝা গেছে, পরিষ্কার জানা গেছে যে জেসিবিকে প্লেস করে এখানে দক্ষিণ দিকে প্লেস করে দক্ষিণ দিক থেকে পুশ করে ধাক্কা দিয়ে উত্তর দিকে ফেলা হয়েছে। এটা মানে অমানুষ বলতে হবে, ডাইরেক্টলি বলবো এরা মনুষ্যত্ব নেই, দুষ্কৃতি, সমাজে ভালো চায় না, সমাজে একটা আতঙ্ক ছড়িয়ে দিতে চায়, সমাজকে নষ্ট করে দিতে চায়। লক্ষ্মীপুর একটা শান্তির লক্ষ্মীপুর ছিল, সেটাকে বিভ্রান্তিমূলক ভাবে সেটাকে সেই শান্তিকে নষ্ট করাই এদের লক্ষ্য। বাক্সা বজলি জিলাৰ সীমান্তত থকা এখন আজব স্কুল।
বিভিন্ন অজুহাত দেখুৱাই 4 মাহ ধৰি বিদ্যালয়ত অনুপস্থিত প্ৰধান শিক্ষক দীনবন্ধু পাঠক। এই আজব বিদ্যালয়খন হৈছে 62 নম্বৰ বৰমানিকপুৰ প্ৰাথমিক বিদ্যালয়। ইমানেই নহয়, ছাত্ৰ ছাত্ৰীৰ বাবে যোগান ধৰা মধ্যাহ্ন ভোজনৰ চাউল বিক্ৰী কৰিছে প্ৰধান শিক্ষকে। বিদ্যালয়ত চাউল বিক্ৰীৰ দৃশ্যবন্দী হৈছে কেমেৰা। উল্লেখযোগ্য যে বিদ্যালয়খনত 70গৰাকীতকৈ অধিক ছাত্ৰ ছাত্ৰী থকাৰ পিছতো বিদ্যালয় কৰ্তৃপক্ষই মধ্যাহ্ন ভোজন যোগান নধৰি চাউল বিক্ৰী কৰাটো সঁচাকৈ দুৰ্ভাগ্যজনক। অতি শীঘ্ৰে প্ৰধান শিক্ষকৰ বিৰুদ্ধে বিভাগীয় কৰ্তৃপক্ষক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাইজে আহ্বান জনোৱাৰ লগতে কোনে কিয় মধ্যাহ্ন ভোজনৰ চাউল বিক্ৰী কৰিছে তদন্ত কৰিবলৈ দাবী উত্থাপন কৰিছে। হেডমাষ্টাৰ স্কুলত নাহে মই জানাত, আৰু কালি ঘটনা কিবা অলপ শুনছোঁ কিবা চাউলক লৈ পেলাই। মই য'ত নেকি ৰিজাল্ট মোৰ বাচ্চাটোৰ ৰিজাল্টটো নিবা আহাতে 4 দিন গেছি মোৰ, হেডমাষ্টাৰক লাগ নাপালোঁ। তাৰপিছত খানাটো যিটো এই চলি ল'ৰা ছোৱালীৰ খাদ্যটো দিয়ে সপ্তাহত 2 দিন দিয়ে, মানে 1 দিনো দিয়ে। আৰু লগতে কালি চাউল বিক্ৰী কৰা তাৰমানে কথাটো মই সুধিলোঁ। প্ৰমাণ প্ৰুফ আছে, পইচা লোৱা প্ৰুফ আছে। 6 মাহ 5-6 মাহ মান হ'ল আহে। কি নাম? দীনবন্ধু ছাৰ। চাৰ্জত বিশেষকৈ সেনেকৈ নাই একো, আমাৰ একো অৰ্ডাৰ পৰা নাই। আমি মানে এছিষ্টেণ্ট 4জনে চলাই আছোঁ, মানে ক্লাছখিনি কৰি আছোঁ। আৰু এটা অভিযোগ আছে মধ্যাহ্ন ভোজন খাদ্যটো কণ্টিনিউ নহয় স্কুলত, কিয়? কণ্টিনিউটো বিশেষ নাজানো, কিন্তু সেইটো প্ৰেচিডেণ্টে জানিব আৰু ব্লক অফিচাৰ ছাৰে প্ৰেচিডেণ্টক দায়িত্ব দি গৈছে। সপ্তাহত কিমান দিন হয় আপুনি যিহেতু উপস্থিত থাকে? ইয়াতে সপ্তাহত 4 দিনমান হয়। অসমীয়া যুৱ মঞ্চ আৰু অসমীয়া মহিলা মঞ্চৰ জনতা ভৱন ঘেৰাও কাৰ্যসূচী। সীমান্ত চিল, অবৈধ বাংলাদেশী বিতাড়ন, জুবিন গাৰ্গৰ উচিত ন্যায়ৰ দাবীত প্ৰতিবাদ। দিছপুৰ ছুপাৰ মাৰ্কেটত উত্তাল প্ৰতিবাদ সংগঠন দুটাৰ। জনতা ভৱনলৈ অহাত প্ৰতিবাদকাৰীক বাধা প্ৰদান আৰক্ষীৰ। শীঘ্ৰে দাবী পূৰণ নকৰিলে অনাগত দিনত জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ। মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ 2 সংগঠনৰ। জুবিনৰ ক্ষেত্ৰত কিন্তু ডেট পেডেট নহ'ব। চিধা চিধি কথা আমি চৰকাৰক জনাই দিব বিচাৰিছোঁ। আৰু 2 নম্বৰ কথা হৈ গ'ল যে অকল এই 5টা যি কালপ্ৰিট জেলত থৈছে এইকেইটাক অতি শীঘ্ৰে ফাঁচি দিয়া ব্যৱস্থা কৰিব লাগে। 3 নম্বৰতে হৈ গ'ল যিকেইটাক চাহ তামোল খুৱাই ছিংগাপুৰলৈ আকৌ পঠিয়াই দিলে সেইকেইটাক টেটুত ধৰি চৰকাৰক আনিবৰ বাবে অনুৰোধ জনাইছোঁ, আহ্বান জনাইছোঁ, অনুৰোধ নহয় আহ্বান জনাইছোঁ। আৰু যদি চৰকাৰে কোনো ব্যৱস্থা নকৰিব কিন্তু আমি ইয়াৰ প্ৰত্যুত্তৰ দিবলৈ কিন্তু সাজু আছোঁ। জুবিনৰ ক্ষেত্ৰত কোনো ধৰণৰ কম্প্ৰমাইজ নহ'ব। যেনেধৰণে অবৈধ মিয়া বাংলাদেশীৰ ক্ষেত্ৰত যেনেকৈ চৰকাৰে কুণ্ঠাবোধ কৰা নাই খেদিবৰ কাৰণে, খেদি পঠিয়াবৰ কাৰণে, উচ্ছেদ কৰিবৰ কাৰণে, ঠিক তেনেদৰে জুবিনৰ ন্যায়ৰ ক্ষেত্ৰতো কিন্তু আমি ইয়াত কোনো কুণ্ঠাবোধ যাতে নকৰে আমি এই অসমীয়া যুৱ মঞ্চৰ তৰফৰ পৰা এইটো আহ্বান জনাইছোঁ। অন্যথা কিন্তু আজি আমি দিছপুৰ চলৰ কাৰ্যসূচী এটা লৈছোঁ, কিন্তু ইয়াতকৈ ভয়াৱহ আন্দোলন কাৰ্যসূচী এটা ল'বলৈ বাধ্য হ'ম। ইয়াৰ বাবে জগৰীয়া হ'ব চৰকাৰ আৰু ইয়াৰ বাবে জগৰীয়া হ'ব প্ৰশাসন। হত্যা কৰা হৈছিলে, যদি হত্যা কৰা হৈছিলে হত্যাকাৰীবিলাকক কিয় জেলত ৰক্ষণাবেক্ষণ দিছে? অতি শীঘ্ৰে এই কালপ্ৰিটকেইটাক অতি শীঘ্ৰে ৰাজহুৱাকৈ ফাঁচি দিব লাগে। আৰু যদি তেওঁলোকে নোৱাৰে ৰাইজৰ মাজত উলিয়াই দিয়ক। এনেকুৱা ধৰণৰ তেওঁলোকে এই ৰাজনীতি কৰি জুবিন দাক লৈ যিজন মানুহৰ জীৱিত অৱস্থাৰ ৰাজনীতি তেখেতে ভাল নাপাইছিলে আৰু সেইজন মানুহক লৈ কিন্তু ৰাজনীতি কৰা হৈছে। গতিকে আমি কোনো কাৰণতে অসমীয়া মহিলা মঞ্চ, যুৱ মঞ্চই জুবিন দাই ন্যায় নোপোৱালৈকে আমি কিন্তু হাত সাবটি বহি নাথাকোঁ। জলেশ্বৰক লৈ আকুৰগুজ অখিল গগৈ। জলেশ্বৰত প্ৰতিদ্বন্দ্বিতা কৰাটো প্ৰায় নিশ্চিত ৰাইজৰ দলৰ। জলেশ্বৰত গোলাম বাবু ক্ৰিবিয়াক টিকট দিবলৈ অপ্ৰাণ চেষ্টা। বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা হ'লেও জলেশ্বৰ বিচাৰিছে অখিল গগৈয়ে। কংগ্ৰেছৰ সৈতে মিত্ৰতাৰ সন্ধি ৰাইজৰ দলৰ। ইতিমধ্যে গোলাম বাবু ক্ৰিবিয়াই দিনে নিশাই সমষ্টিটোত নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে। গৌৰৱ গগৈৰ বাসগৃহৰ সন্মুখত নিশা কংগ্ৰেছীৰ প্ৰতিবাদ। দলগাঁও সমষ্টিৰ ৰাইজৰ দলক এৰি দিয়াৰ বাবে ক্ষোভ।
দলগাঁও এৰি নিদিয়াৰ হুংকাৰেৰে গৌৰৱ গগৈৰ ঘৰৰ সন্মুখত প্ৰতিবাদ কোনো কাৰণতে দলগাঁও ৰাইজৰ দলক এৰি দিবলৈ সন্মত নহয় তৃণমূল কৰ্মী নিশা শতাধিক দলগাঁও কংগ্ৰেছ কৰ্মীয়ে সাব্যস্ত কৰে প্ৰতিবাদ গুৱাহাটীৰ গৌৰৱ গগৈৰ অজন্তা পথৰ ঘৰৰ সন্মুখত প্ৰতিবাদ স্ক্ৰিনিং কমিটিৰ বৈঠক সামৰি দিল্লীৰ পৰা উভতি আহিয়েই দলীয় কৰ্মীৰ বিদ্ৰোহৰ সন্মুখীন হয় গৌৰৱ গগৈ পিছত কথা পাতিম আমার দলগাঁও সমষ্টিটো কংগ্রেসের লাগে কংগ্রেসের কারণে আমি সবাই আমি কংগ্রেস আমি সব কংগ্রেস আমি সবে না না আমি কোনো অহস্য নাই কংগ্রেসই হয়ে আইছো গৌরৱ গগৈ জিন্দাবাদ কংগ্ৰেছ জিন্দাবাদ দলগাঁৱত আমাৰ কংগ্ৰেছ লাগে মিত্ৰতা আছে থাকিব লাগে দলগাঁৱত কংগ্ৰেছৰ দুৰ্গ লাগিলে দলগাঁৱত আমাক ফ্ৰেণ্ডলি দিয়ক আমাৰ কথা নাই নিউজ বাজাৰ কাৰণে আমি শংকিত হৈছিলোঁ আমাৰ ইয়াত আহিছোঁ আমাৰ নেতৃবৰ্গ আমাক আশ্বাস দিছে যে দলগাঁৱত কংগ্ৰেছৰ চেম্পল থাকিব তাৰ কাৰণে আমি গৈ আছোঁ কংগ্ৰেছ জিন্দাবাদ গৌৰৱ গগৈ জিন্দাবাদ আৰু দলগাঁও সমষ্টিৰ সমৰ্থকৰ প্ৰতিবাদক লৈ গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া কিছু কংগ্ৰেছ কৰ্মীৰ মনত খুব দুখ আছে তাৰ বাবে এনে কৰিছে কিন্তু সকলোবোৰ দলে চাব বুলি মন্তব্য কৰে APCCৰ সভাপতিগৰাকীয়ে যিসকলৰ কংগ্ৰেছ দলৰ যিসকলৰ মনত ক্ষোভ আছে সকলৰ কথা শুনিবলৈ আমি কংগ্ৰেছ দলৰ নেতৃত্ব হিচাপে আমি প্ৰস্তুত হৈ আছোঁ সকলোৱে আমাৰ লগত বহি কথাখিনি পাতিব পাৰে মহাবাহু ব্ৰহ্মপুত্ৰত চলিছে খনন কাৰ্য গুৱাহাটীত হঠাৎ লুইটে সলনি কৰিছে খুঁটি লুইটৰ মাজত ঘূৰিছে JCB এক্সকেভেটৰ ট্ৰেজাৰ চৰকাৰে ব্ৰহ্মপুত্ৰত চলাইছে চেনেলাইজেশ্যনৰ কাম জলসম্পদৰ মেকানিকেল বিভাগৰ এয়া যুদ্ধংদেহী কাম বাৰিষা উত্তৰ গুৱাহাটীবাসীক সকাহ দিয়াৰ বাবেই এই পৰিকল্পনা গ্ৰহণ কৰা হৈছে পুনৰ শিক্ষক সমাজক লজ্জানত কৰা এক ঘটনা গুৰু শিষ্যৰ পবিত্ৰ সম্পৰ্কত কালিমা খানিলে এগৰাকী প্ৰধান শিক্ষকে ৰঙাপাৰাত প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ প্ৰধান শিক্ষকৰ বিৰুদ্ধে ৰঙাপাৰাৰ মইনাজুলি চাহ বাগিচাত প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ দায়িত্ব থকা কিষণ পায়েঙৰ বিৰুদ্ধে এই অভিযোগ চতুৰ্থ শ্ৰেণীৰ এগৰাকী ছাত্ৰীক বিভিন্ন প্ৰলোভনেৰে দীৰ্ঘদিনৰে পৰা যৌন নিৰ্যাতন চলাই অহাৰ অভিযোগ ছাত্ৰীগৰাকীয়ে সমগ্ৰ ঘটনা মাতৃক অৱগত কৰাৰ পিছতেই আহে লম্পট প্ৰধান শিক্ষকগৰাকীৰ চৰিত্ৰ পোহৰলৈ প্ৰধান শিক্ষকজনৰ ভয়ত বিদ্যালয়লৈ যোৱা বন্ধ কৰিছে ছাত্ৰীগৰাকীয়ে প্ৰধান শিক্ষক কিষণ পায়েঙৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী স্থানীয় ৰাইজৰ গম পালোঁ যে ছোৱালীটো মানে আমাৰ যিজনী ইয়াতে প্ৰধান শিক্ষক আছে তেখেতে ধৰ্ষণ কৰিছে আমি গম পাই পেলাই তেখেতৰ ঘৰত সিদিনা গৈছিলোঁ কালি সোধ-পোছ কৰিলোঁ তেখেতে মা আৰু ছোৱালীটোৱে ক'লে যে আগতো এনেকুৱা কৰিছে আগত দুমাহ আগতে এখন খেল পাতিছিলে মিতালী ফিল্ডতে ইয়াৰ কিছুমান গৈছিলে এই খেলৰ পৰা আহোঁতে ছোৱালীটোক বোলে লৈ আহিলে বগানত থিয় কৰাই পেলাই তেতিয়াও তাৰ গাঁতত হাত দিছে বোলে আমি দাবী জনাম যে তেখেতে যিখিনি কাণ্ড কৰিছে জঘন্য কাণ্ড কৰিছে তেখেতে স্কুলৰ পৰা যাব লাগে ইয়াৰ পৰা আৰু এনেকুৱা টিচাৰ আমাক নালাগে কিয় আমাৰ পোৱালীকেইটা ভৱিষ্যত আছে আৰু এইখিনি ভৱিষ্যত যাতে বেয়া নহওক প্ৰধানমন্ত্ৰী মোদীৰ ইজৰাইল ভ্ৰমণ 9 মাহত দ্বিতীয়বাৰলৈ মোদীৰ ইজৰাইল ভ্ৰমণ পুৱাই দুদিনীয়া ভ্ৰমণেৰে ইজৰাইললৈ ৰাওনা হ'ল প্ৰধানমন্ত্ৰী বিয়লি নেতানিয়াহুৰে বাৰ্তালাপ কৰিব মোদীয়ে ইজৰাইলৰ সংসদত সম্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰতিৰক্ষা ব্যৱসায় এই সন্দৰ্ভত দুই ৰাষ্ট্ৰপ্ৰধানে ল'ব বহু সিদ্ধান্ত ইজৰাইলৰ আইৰণ বোমা সম্পৰ্কত হ'ব বিশেষ আলোচনা חזית, צ'וק! המשמר יציג את נשקו. הצק, צ'ק! המשמר יעבור לנוח, מות!
Yeah, that's oh yeah, different one. Right? שמר יעבור לדום, שמר, דום. שמר יעבור לנוח, מות, נוח. মাৰ্চত মুকলি হ'ব মহাৰাজ পৃথু উৰণ সেতু। প্ৰায় 850 কোটি টকাৰ ব্যয়েৰে নিৰ্মাণ কৰা হৈছে উৰণ সেতুখন। উৰণ সেতুখনে দীঘলী পুখুৰী আৰু নুনমাটিক সংযোগ কৰাৰ লগতে চানমাৰী উৰণ সেতুকো সংযোগ কৰিব। উৰণ সেতুখনৰ দৈৰ্ঘ্য প্ৰায় 6 কিলোমিটাৰ। উৰণ সেতুৰ ওপৰতে নিৰ্মাণ কৰা ৰটাৰীৰে 4টা দিশেৰে যাব পাৰিব। খুব কম দিনৰ ভিতৰতে মহানগৰবাসীৰ বাবে উপলব্ধ হ'বলৈ গৈ আছে অন্য এখন উৰণ সেতু। অহা 10 মাৰ্চত বামুণী মৈদামৰ পৰা দীঘলী পুখুৰী সংযোগী যিখন উৰণ সেতুখনৰ আংশিকভাৱে উদ্বোধন কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু এই কথাখিনি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভ যোগে ইতিমধ্যে ঘোষণা কৰিছে, গোটেই কথাখিনি জনাইছে। গতিকে এই দলংখনৰ প্ৰস্তুতিও বৰ্তমান সময়ত কিন্তু নিৰ্মাণ কাৰ্যৰ যিসমূহ কাম সেইসমূহ খুব তৎপৰতাৰে আৰম্ভ কৰা দেখিবলৈ পোৱা গৈছে। খুব তৎপৰতাৰে গোটেই কামসমূহ চলি থকা বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে। দলংখনৰ যিসমূহ আচলতে শেষৰ কাম বা শেষ পলব বুলি দিয়া বুলি যাক কোৱা হয়, সেই কামসমূহত বৰ্তমান সময়ত বিভিন্ন ধৰণৰ শিল্পীসকলৰ লগতে যিসকল আচলতে শ্ৰমিকে কাম কৰি আছিল, সেই শ্ৰমিকসকলে কাম কৰি থকা দেখিবলৈ পোৱা গৈছে। আৰু খুব কম দিনৰ ভিতৰতে যাতে দলংখন মুকলি কৰি দিব পাৰে, যিহেতু এটা তাৰিখ ইতিমধ্যে নিৰ্ধাৰণ কৰা হৈছে যে 10 মাৰ্চ। গতিকে 10 মাৰ্চ তাৰিখত যে ৰাইজৰ বাবে এই সেতুখন উৎসৰ্গা কৰি দিব পাৰে, তাৰ বাবে সম্পূৰ্ণ প্ৰস্তুতি বৰ্তমান সময়ত আৰম্ভ কৰা প্ৰায় শেষ কৰা ইতিমধ্যে দেখিবলৈ পোৱা গৈছে। আৰু আমি দেখুৱাইছোঁ কেনেধৰণে অতি যুদ্ধকালীন তৎপৰতাৰে এক প্ৰকাৰ কাম চলি আছে বৰ্তমান সময়ত উৰণ সেতুখনত। বিভিন্ন আচলতে যিসমূহ শেষৰ চোৱা কাম, সেই কামসমূহ চলাই থকা দেখিবলৈ পোৱা গৈছে। আৰু এটা গুৰুত্বপূৰ্ণ কথা এইখিনিতে উল্লেখ কৰিব খুজিম যে যিখন আমি ইতিমধ্যে দেখি আছিলোঁ যে চানমাৰী উৰণ সেতু, সেই চানমাৰী উৰণ সেতু আৰু এই নুনমাটি আৰু বামুণী মৈদাম সংযোগী পৃথু উৰণ সেতুখন, মহাৰাজ পৃথু উৰণ সেতুখন ওপৰতে সংযোগ হৈছে। অৰ্থাৎ উৰণ সেতুৰ ওপৰতে সংযোগ কৰা হৈছে, যি সংযোগৰ ফলত এটা চাৰিআলি সদৃশ অৰ্থাৎ ৰটাৰী নিৰ্মাণ কৰা হৈছে ইয়াৰ ওপৰত। আৰু যদিহে আপুনি বিভিন্ন স্থানৰ পৰা আহে, সেয়া লাগিলে আপুনি গণেশগুৰিৰ দিশৰ পৰা যদি চানমাৰীৰ দিশে আহে, তেন্তে সেইখন উৰণ সেতুৰ পৰাই আপুনি নুনমাটি অথবা দীঘলী পুখুৰীৰ দিশে ওপৰে আচলতে গতি কৰিব পাৰিব, যাৰ ফলত অতি সুগম হৈ পৰিব আপোনাৰ যাত্ৰা। আৰু সমান্তৰালভাৱে তলৰ ভাগত পূৰ্বতে যি ধৰণৰ যান জঁটৰ সমস্যা দেখিবলৈ পোৱা গৈছিল, সেই যান জঁটৰ সমস্যাৰ পৰা যে যথেষ্ট পৰিত্ৰাণ পাব, সেই কথাখিনিও বৰ্তমান সময়ত যথেষ্ট স্পষ্ট হৈ পৰিছে। আমি দেখুৱাইছোঁ কেনেধৰণে অতি সুন্দৰভাৱে সৰ্বাংগ সুন্দৰভাৱে নিৰ্মাণ কৰি থকা হৈছে এখন উৰণ সেতু। আৰু দুটাকৈ লেন ব্যৱহাৰ কৰা হৈছে, যি দুইটা লেনেৰে আচলতে যান বাহনসমূহ অহা যোৱা কৰিব পাৰিব। আৰু আমি নুনমাটি দিশৰ যি আচলতে পথছোৱা, সেই পথছোৱা দেখুৱাবলৈ যত্ন কৰিছোঁ। এই পথছোৱা ইতিমধ্যে কাম যিসমূহ শেষৰ পলে বা শেষৰ যিসমূহ কাম প্ৰায় সম্পন্ন হোৱাৰ পথত। আৰু শেষত যি আচলতে সৌন্দৰ্যবৰ্ধনৰ যিসমূহ কাম থাকে, সৌন্দৰ্যবৰ্ধনৰ কামসমূহতে বৰ্তমান সময়ত ব্যস্ত হৈ থকা দেখিবলৈ পোৱা গৈছে। আৰু সম্পূৰ্ণৰূপে দেখিছোঁ এনেধৰণে ষ্ট্ৰীট লাইটৰো ব্যৱস্থা কৰা হৈছে, নিশা যাতে যাতায়াতৰ কোনো অসুবিধা নহয় আৰু সমান্তৰালভাৱে দেখিবলৈও যাতে শুৱনি হৈ পৰে উৰণ সেতুখন, তাৰ বাবে বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা আমি দেখিবলৈ পাইছোঁ। গতিকে অহা 10 মাৰ্চৰ ভিতৰতে হয়তো এই আচলতে উৰণ সেতুখন খুব মুকলি হ'ব।
একুইফাৰ ৰিচাৰ্চ আৰু ফ্লাড ৱালৰ জৰিয়তে মহানগৰীৰ ৰুক্মিণী গাঁৱৰ পিপকো পইণ্টৰ পৰা জনতা ভৱনলৈ GS ৰোডৰ সৈতে সংলগ্ন ফ্লাড ৱাল নিৰ্মাণৰ আজি আধাৰশিলা স্থাপন কৰা হয়। আধাৰশিলা স্থাপন কৰে গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা ইত্যাদি বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। অনুষ্ঠানত উপস্থিত থাকে বিধায়ক অতুল বৰা, গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধি আৰু মেয়ৰ মৃগেন শৰণীয়া। ৰুক্মিণী গাঁও অঞ্চলত আপোনালোকে জানে যে এই অঞ্চলৰ ৰাইজৰ এজাক বৰষুণতে যথেষ্ট হাৰাশাস্তি হৈছিলে। সকলোৱে ইয়াৰ পৰা পৰিত্ৰাণ পাব বিচাৰি আছিল। আজি এই পৰিত্ৰাণৰ কাৰণে এই অঞ্চলৰ পৰা এটা ড্ৰেইনৰ এক্সকাভেশ্যনৰ ডাঙৰকৈ ভালকৈ ড্ৰেইনটো বনাবৰ কাৰণে যিটো বাহিনী নদীটো সুন্দৰভাৱে নিৰ্মাণ কৰি ওলাবৰ কাৰণে আৰু তাক কেৰিং কেপাচিটি বঢ়াবৰ কাৰণে আমি এটা প্ৰকল্পৰ কাম আৰম্ভ কৰিছোঁ। 25 কোটি টকা ব্যয়েৰে এই প্ৰকল্পটোৰ কাম আৰম্ভ হ'ব। তাৰ লগত ভৱিষ্যতে ইয়াৰ কামখিনি আগবঢ়াই নিবৰ কাৰণে আৰু কেইবাটাও প্ৰকল্প আছে, যিয়ে কণ্টিনিউ এই পানীটো লৈ গৈ ব্ৰহ্মপুত্ৰত নিক্ষেপ কৰিব বা ব্ৰহ্মপুত্ৰলৈ লৈ যাব। গুৱাহাটীৰ বেলতলা বজাৰখন আপোনালোকে জানে যে বহুদিন ধৰি মানুহে এই বেলতলা বজাৰখন এখন শৃংখলিত বজাৰ হোৱাটো বিচাৰি আছিল। আজি তাকো আমি শুভাৰম্ভণি কৰিম। আপোনালোকে জানে যে এক্সেল কেয়াৰৰ পৰা এটা ডাঙৰ ড্ৰেইন তাত আমি কৰাৰ পৰিকল্পনা কৰিছিলোঁ, তাৰো কাম আমি শুভাৰম্ভ কৰিম। গুৱাহাটীত আৰবান ফৰেষ্ট, নগৰীয়া বনাঞ্চল, যে আমি গুৱাহাটীত এটা আৰবান ফৰেষ্ট য'ত আমি এটা সময়ত বিভিন্ন ধৰণৰ গাৰ্বেজৰ দাম হৈ আছিল, বিভিন্ন লেতেৰা বস্তুৰ দম হৈ আছিল, সেই লেতেৰা বস্তুবিলাক আমি চাফা কৰি তাত এখন ডাঙৰ মুকলি পথাৰ আমি ওলাইছোঁ। সেই মুকলি পথাৰখনত এতিয়া আৰবান ফৰেষ্ট হ'ব, যে তাত নগৰীয়া বনাঞ্চল আৰু তাত এনেকুৱা ধৰণৰ পদ্ধতিৰে হ'ব যিটো মিয়াৱাকি বুলি কয়। মিয়াৱাকি পদ্ধতিৰে হ'ব য'ত 10 টাইমছ গ্ৰ'থ হয়, যে 10 বছৰৰ ভিতৰত 100 বছৰৰ দৰে গছডাল ডাঙৰ হ'ব আৰু লোকেল প্ৰজাতি, স্থানীয় প্ৰজাতিৰ গছ থাকিব। প্ৰতিটো অঞ্চললৈকে গৈ এই কামসমূহৰ শুভাৰম্ভ এটাৰ পিছত এটাকৈ আমি কৰি গৈ থাকিম। সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।